দিব বিচাৰিছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ। দবকাৰ ভেলুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত হৈছে 3জনকৈ বাইক আৰোহী। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এটা ব্ৰেকিং নিউজ, কিয়নো দবকাৰ ভেলুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত হৈছে 3জনকৈ বাইক আৰোহী। এজন সংকটজনক বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত থকা বাইক আৰোহীজনক হোজাইৰ হাম হস্পিটেলত প্ৰেৰণ কৰে। ইফালে বাইক আৰু ডাম্পাৰৰ মাজত সংঘটিত হৈছিল এই ভয়ংকৰ পথ দুৰ্ঘটনা। আমি জনাই গৈছোঁ এই মুহূৰ্তৰ এই খবৰ। দবকাৰ ভেলুগুৰিত ভয়ংকৰ পথ দুৰ্ঘটনাত আহত 3জনকৈ বাইক আৰোহী। এজন সংকটজনক বুলি জানিব পৰা গৈছে আৰু সংকটজনক অৱস্থাত থকা বাইক আৰোহীজনক হোজাইৰ হাম হস্পিটেলত প্ৰেৰণ কৰে। ইফালে বাইক আৰু ডাম্পাৰৰ মাজত সংঘটিত হৈছিল পথ দুৰ্ঘটনাটো। AS02CC 0513 নম্বৰৰ ডাম্পাৰ আৰু AS12AA3162 নম্বৰৰ বাইকৰ মাজত সংঘটিত হৈছিল দুৰ্ঘটনাটো আৰু দুৰ্ঘটনা সংঘটিত হোৱাৰ পাছতেই ঘটনাস্থলীত উপস্থিত হৈছে দবকা আৰক্ষী। এই মুহূৰ্তত দৃশ্যাংশ আছে, আমি এই মুহূৰ্তত দৃশ্যাংশ দেখুৱাইছোঁ। এইটো একচুৱেলি যিটো এক্সিডেণ্ট হৈছে, ডাম্পাৰখন নগাঁৱৰ ফালৰ পৰা আহি আছিলে, বাইকখনো আহি আছিলে আৰু ডাম্পাৰখন ৰাইট ছাইডৰ পৰা হঠাৎ লেফ্ট ছাইডত কাটি দিয়াৰ কাৰণে বাইকটো চিধা আহি তলৰ মাজত সোমাই গ'ল। একচুৱেলি ৰংটো হৈছে ডাম্পাৰৰ ৰং হৈছে এইটো, যিটো আমি দেখা পাইছোঁ আমাৰ চকুৰ সন্মুখত। কমপ্লিট ডাম্পাৰৰ ভুল, বাইকৰ একো ভুল নাছিলে ইয়াত, যিহেতু বাইক তাৰ লেফ্ট ছাইডতে চিধা আহি আছিলে। আৰু দবকা থানা ফোন কৰিলোঁ, থানা আহিছে, থানা আহি উপস্থিত হৈছে। এই গাড়ী ডাম্পাৰখন থানাত লৈ গৈছে আৰু মানুহ 3জন আছিলে, 3জনক এম্বুলেঞ্চ মাতি আমি ৰাইজে ধৰা বন্ধা কৰি এম্বুলেঞ্চ দি দবকা হস্পিটেলত পঠোৱা হৈছে। হা এই বাইকৰ মানুহখিনি আছিলে দবকা লংলি বস্তিৰ। যেতিয়া সিহঁতৰ যিখিনি মানুহ এক্সিডেণ্ট হৈছে, সিহঁতৰ মোবাইল এটা মোৰ হাতত আছিলে, মোবাইলত ফোন আহিছে সিহঁতৰ ঘৰৰ পৰা। পিছত মই কৈছোঁ এক্সিডেণ্ট হৈছে, সিহঁতৰ এড্ৰেছ বিচাৰিছোঁ। পিছত কৈছোঁ দবকা লংলি বস্তি সিহঁতৰ ঘৰ, 3জনে ঘৰ দবকা লংলি বস্তিত। দবকা আৰু হোজাই আৰক্ষী এইটোৱে আহ্বান কৰিম যে যিবিলাক মানে ৰং গাড়ী চলাই ড্ৰাইভাৰবিলাকে, সিহঁতৰ লাইচেঞ্চ কেঞ্চেল কৰিব লাগে আৰু সিহঁতৰ ওপৰত ফাইন, ভালকৈ ফাইন মাৰিব লাগে, যাতে ৰং চাইডত গাড়ী এনেকৈ নচলায় আৰু ৰং নকৰে। যিটো ড্ৰাইভাৰ আছে লাইচেঞ্চ আছেনে নাই, গাড়ী পুলিচে গাড়ী ৰখাই প্ৰত্যেকটা ড্ৰাইভাৰৰ লাইচেঞ্চ চেক কৰিব লাগে। বিশেষকৈ চালকসকলক কি আহ্বান জনাম? চালকসকলক এইটোৱে আহ্বান জনাম, ক'ৰবাত ক্ৰচিং ল'ব আছে, ক'ৰবাত টাউন ল'ব আছে, 1 কিলোমিটাৰ আগৰ পৰা ইণ্ডিকেটাৰ দিব লাগে বা 1 কিলোমিটাৰ আগৰ পৰা সিহঁতৰ ছাইড লৈ আহিব লাগে। হঠাৎ ৰাস্তাৰ মাজৰ পৰা গাড়ী কাটি দি বেলেগ গাড়ীত খুন্দা মাৰা, এইটো মানে একচুৱেলি ভুল। এইবিলাক বস্তু ড্ৰাইভাৰৰ ফালৰ পৰা হ'ব নালাগে। ড্ৰাইভাৰে এইখিনি চাই চিন্তি গাড়ী চলাব লাগে।